আজি এই ডেটটো ইউনেস্কো কেলেণ্ডাৰ মতে পৰিছে। সাধাৰণতে পক্ষী দিৱস যেটো ৱৰ্ল্ড মাৰ্গেটিৰ বাৰ্থডে 2 মে মান্থৰ 2nd উইকত হয়। কেতিয়াবা দুদিনীয়া, কেতিয়াবা এদিনীয়া, এইবাৰ এদিনীয়া হিচাপে পৰিছে। আমি অসম ৰাজ্যিক চিৰিয়াখানাৰ হাৰ্বেৰিয়াম হলত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পক্ষী দিৱস আয়োজন কৰিছোঁ। আৰু আমাৰ কথা হ'ল কি, আজি পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল আৰু চৰিত্ৰপণ কাৰ্যসূচী হৈ গ'ল। আমি পক্ষীক এতিয়া খাদ্য বিতৰণ কৰিছোঁ। আমাৰ যিহেতু ইয়াতে হাড়গিলা আমি দেখিছোঁ, হাড়গিলাক আমি মাছ কিনি আনি আমি খাদ্য দিছোঁ আৰু বুট আৰু কল আজিকালি পক্ষীক এইখিনি আমি খুৱাইছোঁ। আৰু সজাগতা কৰিবৰ কাৰণে অসম তথা ভাৰতবৰ্ষ তথা পৃথিৱীৰ সকলো মানুহক আমি সজাগ কৰিব বিচাৰোঁ। আমি চেনেলৰ মাধ্যমে বা ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে সজাগতা কৰিছোঁ। উঠি অহা যুৱক যুৱতী, ছাত্ৰ ছাত্ৰীসকল আৰু যিসকল বিভিন্ন সংগঠনৰ আমাৰ ভলাণ্টিয়াৰলি যিবিলাক কাম কৰি আছে NGO, তাৰপিছত যিসকল আমাৰ পক্ষীপ্ৰেমী ৰাইজ আছে, প্ৰকৃতিপ্ৰেমী ৰাইজ আছে, প্ৰকৃতিপ্ৰেমী সকলোকে আমি সজাগতা কৰিব বিচাৰিছোঁ। আৰু লগতে আমাৰ এখন পক্ষী বিষয়ক চেমিনাৰ হ'ব অনুষ্ঠিত আজি। আৰু এখন আমাৰ তাত আমাৰ সৌম্যদীপ দত্ত, তেওঁ নেচাৰ্ছ বেকনৰ সঞ্চালক, তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু লগতে কেইবাজনো পক্ষী বিশেষজ্ঞক আমি আমন্ত্ৰণ কৰিছোঁ, তাত যোগদান কৰিব। আৰু আমাৰ এই অনুষ্ঠানটোত আমি স্বৰচিত কবিতা পাঠ হ'ব, গীত মাতৰ অনুষ্ঠান হ'ব। লগতে আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ ছবেনীৰ আমাৰ এখন আলোচনী ওলাব। সেইখনৰ নাম হ'ল পক্ষী সংবাদ। পক্ষী সংবাদো আজি উন্মোচন হ'ব। আমি ভাবোঁ যে মই সকলোকে এইটো আহ্বান জনাম, গাঁও নগৰ চহৰ অকল অসমেই নহয়, ভাৰতবৰ্ষই নহয়, গোটেই পৃথিৱীৰ মানৱ জীৱনক মই আহ্বান জনাম যে প্ৰকৃতি সুন্দৰ কৰি ৰাখক, প্ৰকৃতি গছ গছনি ৰুবলৈ সকলোৱে অভ্যাস কৰক। আৰু পশু পক্ষী আৰু হিংসাৰ পৰা বিৰত থাকক। আৰু প্ৰকৃতিক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক, সেউজীয়া পৰিৱেশক সৃষ্টি কৰক, য'ত পশু পক্ষী আৰু মানুহ প্ৰকৃতিৰ কোলাত সুন্দৰভাৱে জীয়াই থাকিব পাৰিব।